বন্ধু বান্ধৱীসকল, মহিলাৰ এনে কি অংগ চুলে স্বামী কম দিনৰ ভিতৰত ধনী হ'বলৈ পাৰে? যে আপোনালোকৰ মাজত মই এইটো ভিডিঅ' আনিছো, আপোনালোকে খালি পজিটিভ ভাইবেৰে এই ভিডিঅ'টো চাব। চাওক বন্ধু বান্ধৱীসকল, যেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰাধাৰ সৈতে প্ৰেম লীলা কৰিছিল, তেতিয়া তাত থকা গোপনীসকলে কৈছিল, হে ৰাধা, তোমাৰ হৃদয়ত কোন আছে? তেতিয়া ৰাধাই কৈছিল, মোৰ হৃদয়ত মোৰ এভাগত মোৰ প্ৰভু স্বয়ং মোৰ স্বামী বাস কৰে, আৰু মধ্যমা হৃদয়খনত মোৰ মৰমৰ যিবিলাক ভক্তবৃন্দ আছে তেওঁলোকে নিবাস কৰে, লগতে মোৰ চাইডত থকা চাইড বিলাকত মোৰ মা দেউতা নিবাস কৰে। আৰু এনেধৰণে নিজৰ বক্তব্য গোপনীসকলৰ মাজত কৈছিল। আৰু তেতিয়া গোপনীসকলে কৈছিল যে আপোনালোকৰ এই হৃদয়খনত যিহেতু ভগৱান শ্ৰীকৃষ্ণ নিবাস কৰি আছে, গতিকে এই হৃদয়খনত যিজন স্বামী বা যিজন পুৰুষে এই হৃদয়ত নিজৰ মাথা তাত লগাই স্পৰ্শ কৰিব, তেৱেই হ'ব এই ধৰণীৰ প্ৰথমজন সুখী মানৱ। আৰু এই সুখ কেৱল নিজৰ পত্নীয়ে দিব পাৰে এজন স্বামীক, সেই মৰম, সেই ভালপোৱা। আৰু তেতিয়া সেই স্থানত যেতিয়া স্পৰ্শ কৰিব নিজৰ স্বামীয়ে, তেতিয়া তেওঁৰ সকলো ধৰণৰ দুখ ভাগৰ পৰা আদি কৰি সকলোবোৰ নাইকিয়া হৈ যাব, কেৱল প্ৰেমত লিপ্ত হৈ যাব। আৰু ভগৱান শ্ৰীকৃষ্ণ থকা ক্ষেত্ৰতেই নাৰীসকলৰ বা কোনো মহিলাৰ এই হৃদয়ত ভগৱান শ্ৰীকৃষ্ণ এতিয়াও নিবাস কৰে। গতিকে আপোনালোকে মহিলাসকলৰ মধ্যমা ভাগত যদি স্পৰ্শ কৰে, তেতিয়া আপোনালোকে ধনী হ'বলৈ পাৰিব।